असम के तेजपुर सदर थाने में गाड़ियों का मेला लगा है, लेकिन ये मेला पूजा के मौके पर नहीं बल्कि यहाँ वो गाड़ियाँ रखी गई है जो चोरी की है। विभिन्न स्थानों से बरामद 19 गाड़ियाँ यहाँ रखी गई है। साथ ही 5 ठगों को भी इस दौरान गिरफ्तार किया गया है। गाड़ी को किराए पर लेने या खरीदने के बहाने ये लोग इन्हें नागालैंड के दीमापुर और अरुणाचल में ले जाकर बेच रहे थे। पुलिस ने छापेमारी कर इन वाहनों को नागालैंड और अरुणाचल से बरामद किया। আমি এটা খবৰ পালোঁ যে কিছুমান ব্যক্তিয়ে লগ হৈ কিনে উদালগুৰি আৰু সাইডৰ ফালৰ কিছুমান গাড়ী চুৰি নহয় একজেক্টলি মানে মানুহখিনিক ঠগাই কিনে সেইবোৰ গাড়ী বাহিৰ ৰাজ্যত মানে বিক্ৰী কৰি আছে, যেনেকৈ অৰুণাচল, মণিপুৰ, ডিমাপুৰ বা সেইটো ফালে। তো এইটো ৰিগাৰ্ডিঙত আমি এনকুৱাৰী কৰিলোঁ আৰু এতিয়ালৈকে আমি 12খন গাড়ী আমাৰ ৰিকভাৰ হ'ল আৰু এতিয়াও 7খন গাড়ী আমি বেলেগ জেগাত ৰিকভাৰী হৈছে, যেনেকৈ অৰুণাচল, ডিমাপুৰ, মিজোৰাম আৰু এইফালে কহিমা ফালেও আছে। বেলেগ বেলেগ জেগাত ৰিকভাৰী হৈছে। এইটো ৰিগাৰ্ডিঙত আদিত্য মহন্ত, আব্দুল জুবেৰ, শশাংক সন্দিকৈ, অনুজ কুমাৰৰ পৰা আৰু মুবাৰক হুছেইন ইতিমধ্যে এৰেষ্ট হৈছে আৰু জেললৈ প্ৰেৰণ কৰা হৈছে। আৰু দুটা ধৰণে কিছুমানে কি কৰে, গাড়ীখন কিনি ল'ম বুলি কয়, এগ্ৰিমেণ্ট কৰি কিনে পইচাটো দি দিয়ে, দি কিনে গাড়ীখন লৈ যায় বাহিৰত বিক্ৰী কৰি দিয়ে, তেনেকুৱা হয়। বা গাড়ীখন কিনিম বুলি কৈ কিনে চলাম বুলি কৈ লৈ গুচি যায়, গাড়ীখন নিদিয়ে, টেষ্ট ড্ৰাইভ কৰিম বুলি কয়। তো সেনেকুৱা বহুতখিনি ক্ষেত্ৰত হৈছে।